আমাৰ অসমত পাৰ্টিকুলাৰলি যদি আমি চাওঁ আজিৰ পৰা 10 বছৰ 15 বছৰ আগত মানুহৰ ঘৰে ঘৰে এখন এখন কিটচেন গাৰ্ডেন আছিলে কমচে কম কেইটামান শাক পাচলিটো নিজে কৰি খাইছিলে আজিৰ দিনত অসমত 60 লাখ কণী বাহিৰৰ পৰা আহি আছে ডেইলি ইমানখিনি মাৰ্কেট আমাৰ বনোৱাৰ স্কোপ আছে যেনেকৈ পেপচিকোই যে চিপছ বনায় পেপচিকোই মানে আমাৰ কিছুমান ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীক আলু খেতি কৰিব দিছে এইটো ক'ত অসমত হৈ আছে নে অসমতে হৈছে এতিয়া আপুনি কওকচোন অসমত কেনেকুৱা বস্তুত আমি ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনৰ স্কোপ আছে আমাৰ এটা ডেফিনিট মাৰ্কেট আছে তাৰ কাৰণে যিটো বস্তু এটা ডেফিনিট মাৰ্কেট আছে তাক লৈ আমি ইমিডিয়েট ষ্টাৰ্ট কৰিব লাগে এটা বিজনেছ আমি কেনেকৈ কৰিব লাগে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনে অসমত কি ধৰণে বিজনেছ ইক'চিষ্টেমটো ডেভেলপ কৰি আছে আৰু ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনৰ কি স্কোপ আছে আমাৰ অসমত এই বিষয়ে আমি আজি কথা পাতিছোঁ ডক্টৰ ৰঞ্জন নেওগৰ লগত আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনৰ বিজনেছ মডেলটো বুজিব পাৰে আৰু অনুৰোধ জনাম যে আপোনালোকে মোক কমেণ্টত জনাবলৈ কি ধৰণৰ ভিডিঅ'জ মই আপোনালোকৰ কাৰণে লৈ আহিলে আপোনালোকৰ বিজনেছত সহায় হ'ব আপোনালোকে পাৰ্ট 1টো যদি চোৱা নাই পাৰ্ট 1টো চাব ডক্টৰ ৰঞ্জন নেওগৰ লগত আমি কথা পাতিছোঁ ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন কি হয় আৰু কেনেকৈ এটা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আমি বনাব পাৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মই ছাপ'জ পল্ট্ৰি ফাৰ্ম এখন ষ্টাৰ্ট কৰিলোঁ বা ছাগলী ফাৰ্ম এখন ষ্টাৰ্ট কৰিলোঁ 10জন মিলি পেলাই পইচা গোটালোঁ ক'ৰবাৰ পৰা অলপ নিজৰ ছেভিংছো লগাই কৰিলোঁ মই মাৰ্কেটখন কেনেকৈ বিচাৰোঁ বা আমি হয়তো এনেকুৱা কৰিব লাগিব মাৰ্কেটত কি ডিমাণ্ড আছে সেইটো হিচাপে বস্তুটো ষ্টাৰ্ট কৰিছোঁ একচুৱেলি সেইটোৰ কাৰণে এই যে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী কনচেপ্টটো বিৰাট এটা ভাল কনচেপ্ট সেইটো কাৰণে হয় কাৰণ ফাৰ্মাৰে অকলে ফাৰ্মিং কৰিলে আটাইতকৈ ডাঙৰ প্ৰব্লেম ফেচ কৰে মাৰ্কেটিঙৰ কাৰণে ডিমাণ্ড আছে বহুত আমি যদি চাওঁ আজিৰ দিনত অসমত এতিয়াও কিজানি কি 50-60 লাখ কণী বাহিৰৰ পৰা আহি আছে ডেইলি মানে আমাৰ অসমত আৰু সিমানখিনি মাৰ্কেট আমাৰ বনোৱাৰ স্কোপ আছে তেনেধৰণে পিগাৰী কণ্টেক্সটতো যাওঁ আমাৰ অসমৰ বহুতেইটো পৰ্ক ভালেই পায় মানে অলমষ্ট যদি আমি 100জন মানুহক সোধোঁ তাৰে কিজানি 70 মানুহে ফাৰ্ষ্ট চইচটো পৰ্কতে যায় তো পিগাৰীটো আমাৰ স্কোপ আছে আৰু ইভেন আমি যদি চাওঁ লাষ্ট 2-3 ইয়াৰ্ছত মানে পিগাৰী ছেক্টৰত এটা বেমাৰে মানে বহুতখিনি পিক মাৰিছে আফ্ৰিকান সোৱাইন ফিভাৰ বুলি কয় তো এতিয়া বাৰু সেইটো বেমাৰটো কমিছেগৈ তথাপিতো অলপ আছে সেইটো ডাঙৰ কথা নহয় কিন্তু স্কোপ আছে মানে পিগাৰীটো এতিয়া ধৰা মাৰ্কেটটো আছে মাৰ্কেট আছে মানে সেইকাৰণেতো ৰেটটো ভাল পাই আছে তোমাৰ ৰেটটো ভাল পাইছে কিন্তু মাৰ্কেটটো লিংকেজটো সেই ফাৰ্মাৰজনে হয়তো ক্ৰিয়েট কৰিব নোৱাৰিব পাৰে কিন্তু কোম্পানী এটা হোৱাৰ লগে লগে 10জন মানুহ একেলগে কৰি আহিছোঁ তো 10টা মানুহে দিমাগ লগাব তাৰ মাজত এজন আপোনাৰ যেনেকৈ আপুনি ক'লে মেনেজাৰ হ'ব ৰাইট তেওঁৰ ডিউটিটো বেলেগ থাকিব তেওঁৰ ডিউটি মানে কণ্টিনিউৱাছ যে মাৰ্কেটত ক্ৰিয়েটেই কৰি থাকিব মাৰ্কেটত ছাৰ্ভে কৰি থাকিব যে মোৰ এইখিনি বস্তু আছে মই ক'ত চেল কৰিম এজন ডেডিকেটেড মাৰ্কেটিঙৰ মানুহে অকলে কৰিলে যিমান কষ্ট হ'ব বা মই ছাকচেছ হোৱা চান্সেছটো বহুত কম আৰু বহুত পইচা লাগিব কিন্তু আমি 10জন মানুহে যদি মিলি পেলাই কৰোঁ তেতিয়া সেইটোৰ ছাকচেছৰ চান্সো যথেষ্টখিনি বাঢ়ি যাব তেনেকৈও গ্ৰ' কৰিব পাৰে ন' ডাউট ফাৰ্মিঙতো তেনেকৈ গ্ৰ' কৰিব পাৰে ফৰ এক্সাম্পল ইয়াতে যিজন তেজপুৰত আমাৰ এজন ডক্টৰ মিষ্টাৰ মনোজ বসুমতাৰী আছে তেখেতকো অসম গৌৰৱ বঁটা দিছিলে তেওঁ সেই পিগমেন বুলি এটা ব্ৰেণ্ড ক্ৰিয়েট কৰিছে তো তেওঁ নিজেও সেই এটা ভাল টীম এটা বনাই এটা একদম পূৰা ৰিটেইল চেইনলৈকে বনাব পৰা হৈছে সেইটো তেওঁতো ইণ্ডিভিজুৱেলি ষ্টাৰ্ট কৰিছে তেওঁৰ লগত হয়তো টীম আছে ভাল ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটো তেওঁলোকৰ কাৰণে ফিজিবল হয় যিসকলে নিজে কামটো কৰাত অসমৰ্থ মানে ছাপৰ্টটো তেওঁৰ নিড আছে পইচাৰ ফালৰ পৰাও বা তোমাৰ মাৰ্কেটিঙৰ ফালৰ পৰাও বা যিখিনি ৰিচ'ৰ্চৰ প্ৰয়োজন আছে যিখিনি অকলে কৰাটো অসম্ভৱ মিলি কৰিলে সেই ৰিচ'ৰ্চবিলাক এটা জেগাত আনি পুল কৰিবলৈ ইজি হয় তো সেইটোৰ কাৰণে মানে তেওঁলোকৰ কাৰণে ইজি হয় এইটো কথা নহয় যে কি ধনী মানুহ হ'লে নোৱাৰে ধনী মানুহ 10জনে মিলি তেনেকুৱা এটা বস্তু কনচেপ্টত আহিব পাৰে যাৰ হাতত ফাণ্ড আছে সেইটো নিজৰ চইচৰ ওপৰত কথা আছে ইভেন আমি এতিয়া এটা কথা পাতি আছোঁ যে ইণ্ডিভিজুৱেল এণ্টাৰপ্ৰেনিয়ৰ আৰু ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী যদি মিলি কাম কৰে তাত আৰু ছাকচেছফুল হয় ফৰ এক্সাম্পল এটা ভেলু চেইন ক্ৰিয়েট কৰিব লাগে মই এতিয়া যদি এগ্ৰিকালচাৰ ছেক্টৰত যাওঁ এটা ভেলু চেইন ক্ৰিয়েট কৰিব লাগে ইভেন এই কামটো কৰি আছে এতিয়া
কিছুমান কোম্পানীয়ে যেনেকৈ পেপচিকোই যে চিপছ বনায়, মই ৰিচেণ্টলি এডভান্টেজ আছামত যাওঁতে তেওঁলোকৰ পেপচিকৰ ষ্টলত গৈছিলোঁ, তাত দেখা পালোঁ পেপচিকোই মানে আমাৰ কিছুমান ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীক আলু খেতি কৰিব দিছে, যিটো মানে চিপছ বনাবৰ কাৰণে পাৰ্টিকুলাৰ আলুটো যদি খেতি কৰিব লাগে তাৰ যিখিনি টেকনিকেল ফাণ্ডিং গোটেইখিনি পেপচিকোই ছাপোৰ্ট কৰি দিছে, আৰু মানে তোমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীখিনিয়ে প্ৰডাকশ্যন কৰি তেওঁলোকক আলুটো দি দিছে, আৰু ভাল দাম এটা কোম্পানীটোৱে পাই গৈছে, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটোৱে। এইটো ক'ত অসমত হৈ আছে নে? অসমতে হৈছে। এতিয়া তেওঁলোকে এটা নলবাৰীত এটা ডাঙৰ প্ৰডাকশ্যন মানে চিপছ প্ৰডাকশ্যন হাউচ মানে ফেক্টৰী খুলিব গৈ আছে পেপচিকোই। ঠিক তেনেধৰণে ফৰ এক্সাম্পল আমাৰ কিছুমান এতিয়া এগ্ৰিকালচাৰ ছেক্টৰত ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আহিছে। কোনোবাই সৰিয়হৰ খেতি কৰিলে, কোনোবাই হালধিৰ খেতি কৰিলে লাৰ্জ স্কেলত। তো এজন দুজন ইণ্ডিভিজুৱেল এণ্টাৰপ্ৰেনিয়ৰে যাৰ ফাণ্ডিং আছে তেওঁলোকে সেই পেকেজিঙত যাব পাৰে। পেকেজিং কৰিলে বোলে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে বনোৱা হালধিখিনি আনি ধুনীয়াকৈ ফাৰ্মাৰ প্ৰডিউচাৰ ডাউট ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়েও নিজেই কৰিব পাৰে, বাট টাই আপত কৰিব পাৰে। বোলে কোনোবা এজন ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে বঢ়িয়া সেইখিনি পেকেজিং ব্ৰেণ্ডিংখিনি কৰিলে, মানে কি এণ্টাৰপ্ৰেনিয়ৰ এজন বা দুজনে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ ফাৰ্মাৰখিনিয়ে গোটেইখিনি প্ৰডাকশ্যন কৰি দিলে সময়মতে ৰাউণ্ড দ্য ইয়েৰ। তো তেনেকৈ কোলাবৰেটিভ এফৰ্টতো বহুতখিনি কাম কৰিব পাৰি, কাৰণ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী কনচেপ্টটোতো বহুতেই নতুন, অসমৰ কণ্টেক্সটতো বহুতেই নতুন। সেই আগতে ধৰা পুৰবী বা সীতাজখলা আছিলে, আমাৰ পল্ট্ৰিত দুটা আমি এই গোৱালপাৰা আৰু ডিব্ৰুগড়ত দুটা আমাৰ পল্ট্ৰি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে। এতিয়া এই 10,000 যিখিনি চেণ্ট্ৰেল ছেক্টৰ স্কিমৰ আণ্ডাৰত 70-80টামান খেতি বাৰী এগ্ৰিকালচাৰৰ কাৰণে বনোৱা হৈছে, নতুন হয়, এওঁলোকৰো বহুত চেলেঞ্জ আছে গ্ৰ' কৰিবলৈ। তো কোলাবৰেটিভ এফৰ্টত কিন্তু এণ্টাৰপ্ৰেনিয়ৰ প্লাছ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী মিলি কাম কৰিলে কিন্তু আৰু এটা মানে বস্তুটো প্ৰগ্ৰেছ হয়। আৰু আপোনাৰ ইয়াতে দেখিলে বিজনেছৰ চান্সেছ বহুত বাঢ়িলে। ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী তেওঁলোকেতো বাৰু আলু খেতি কৰিছে, আলুটো বেচিছেই, তাৰ বাহিৰেও আপুনি চাওক ইয়াতে পেকেজিঙৰ কাৰণেও এণ্টাৰপ্ৰেনিয়ৰ্ছ আহি পেলাই, ৰাইট? আৰু পেকেজিঙৰ কাৰণে এটা এণ্টাৰপ্ৰেনিয়ৰটো নহয়, বহুতকেইজন এণ্টাৰপ্ৰেনিয়ৰ আহিব, ৰাইট? তেনেকৈ মাৰ্কেটিং কোম্পানীও লাগিব, ৰাইট? তেনেকৈ ডিষ্ট্ৰিবিউশ্যনৰো লাগিব, ডিষ্ট্ৰিবিউটাৰ্ছ লাগিব তাৰ কাৰণে, ৰাইট? তো পূৰা এটা ইক'চিষ্টেম এটা ডেভেলপ হ'ব, ৰাইট? বহুত বেলেগ বিভিন্ন যাৰ যোনটোত ইণ্টাৰেষ্ট আছে। একচুৱেলি তেনেকেই কৰিব লাগে, চবেই চব কাম কৰিবলৈ গ'লে একচুৱেলি কেছটো কি হয়, মানে গ্ৰ' হোৱাৰ চান্সটো কমি যায়। আমাৰ কি হয়, আমি দেখা পাওঁ ন, আমাৰ কাষত এখন দোকান আছে, ষ্টেচনাৰী দোকান, কোনোবা এজনে কাষতে ষ্টেচনাৰী দোকান এখন খোলে, বা হোটেল এখন কোনোবাই খুলিলে, কাষতে আৰু এখন হোটেল খুলিলে। তো সেইটো আমাৰ অ'ল্ড ট্ৰেডিশ্যনেল ছিষ্টেমৰ বিজনেছ। কিন্তু আজিৰ দিনত আমি যদি চাওঁ, এইটো তুমি যিটো ক'লা নহয়, মানে ভেলু এডিশ্যনছবিলাক বা ডিফাৰেণ্ট চেনেলবিলাক ক্ৰিয়েট কৰিবৰ কাৰণেও মানে কিছুমান বিজনেছ ক্ৰিয়েট হ'ব লাগিব। মানে স্পেচিয়েলি ইভেন এক্সপৰ্টৰ কথা যদি আমি কওঁ, পেকেজিংটো বহুত মেটাৰ কৰে, কিমান ভালকৈ বস্তুটো পেকেজ হৈ গৈছে। আমি আজিলৈকে একো প্ৰডাক্ট কৰা নাই বাৰু, ষ্টাডি কৰি আছোঁ, গম পাইছোঁ যে যিকোনো এটা প্ৰডাক্ট যিকোনো এখন দেশত পঠাবলৈ হ'লে ফাৰ্ষ্ট পেকেজিংটোৱে মেটাৰ কৰে, কিমান ভালদৰে বস্তুটো পঠাইছে। তো গতিকে পেকেজিং বা ব্ৰেণ্ডিঙৰ ক্ষেত্ৰত এটা ভাল স্ক'প আছে। এতিয়া এই এগ্ৰিকালচাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীখিনিয়ে বিভিন্ন প্ৰডাক্ট বনাব, খেতি কৰিব, সেই প্ৰডাক্টবিলাক মাৰ্কেটিং কৰি ভালকৈ পেকেজিং কৰি ডিষ্ট্ৰিবিউশ্যন চেনেল এটা বনাই আপ টু ই-কমাৰ্চ প্লেটফৰ্ম। আমাৰ এতিয়া বিগ বাস্কেটে আমাৰ জেগাই ছাপ্লাই কৰি আছে, বা ব্লিংকিট আহিছে, বা এনেকুৱা ধৰণৰ বিভিন্ন ই-কমাৰ্চ প্লেটফৰ্মবিলাক আহিছে। তো সেইবিলাকে আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীবিলাকৰ পৰা আমাৰ ফাৰ্মাৰৰ পৰা প্ৰডাক্টখিনি লৈ চেল কৰিব পাৰিব, বা কোনোবাই ভেলু এডিশ্যনছখিনি ভালকৈ কৰি মাৰ্কেটিং কৰিব পাৰিব। কিয়নো বেলেগ হালধি খাব লাগে, কিয়নো বেলেগৰ আমি সৰিয়হৰ তেল খাব লাগে। অসমতে যদি প্ৰডাকশ্যন হয়, অসমৰ মানুহে বস্তুখিনি পেকেজ হওক বাহিৰৰ পৰা অহাতকৈ, সেইখিনি কিন্তু সেই পেকেজিংটোত গ'লেহে আকৌ হ'ব, নহ'লে আমাৰ সৰিয়হ হিচাপেই যাব, বা হালধি হিচাপেই যাব। তো সেই বস্তুখিনিত স্ক'প সঁচাকৈ আছে। কিন্তু এতিয়া আপুনি কওকচোন, অসমত কেনেকুৱা বস্তুত আমি ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনৰ স্ক'প আছে? এতিয়া অসমত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমাৰ মানুহে ফাৰ্মিংটো মানে লাইভষ্টক ফাৰ্মিংটো বেছি ভাল পায়, পল্ট্ৰি হওক, পিগাৰী হওক, গোটৰি হওক। কাৰণ ইন কম্পেৰিজন টু আদাৰ ষ্টেটছ আমাৰ মানুহ ইয়াত নন ভেজিটেৰিয়ান ফুডটো প্ৰিফাৰ কৰে, মাছ ভাল পায়, তোমাৰ মাংস ভাল পায়। তো আমাৰ এটা ডেফিনিট মাৰ্কেট আছে তাৰ কাৰণে। আমাৰ প্ৰত্যেক ঘৰ মানুহতে দেখোন প্ৰত্যেক দিনাই কণী খায় বা মাছ বা মাংস খায়। তো যিটো বস্তুৰ এটা ডেফিনিট মাৰ্কেট আছে, তাক লৈ আমি ইমিডিয়েট ষ্টাৰ্ট কৰিব লাগে। কিন্তু এটা কথা, পল্ট্ৰিৰ ক্ষেত্ৰত এতিয়া আমি যদি চাওঁ, আমাৰ পল্ট্ৰি মাৰ্কেটখন অকণমান চেচুৰেটেড হৈছে, মানে ইভেন মিটৰ মাৰ্কেটটো,
মানে মিটৰ মাৰ্কেটৰ কাৰণে ফাৰ্মা প্ৰডিউচাৰ কোম্পানীৰ বাহিৰেও ইণ্ডিভিজুৱেল ফাৰ্মাৰৰ বাহিৰেও কিছুমান বহুত কোম্পানী আহিছে, বাহিৰৰ কোম্পানীও কিছুমানে ফাৰ্মিংটো কৰি আছে। বাহিৰৰ কোম্পানী আহি পেলাই অসমত কৰিছে কৰি আছে, বহুত কোম্পানী আছে তেনেকৈ, যিবিলাক মাৰ্কেটটো আছে তেওঁলোকে কেপচাৰ কৰি লৈছে, মাৰ্কেটটো কেপচাৰ কৰি লৈছে। তো সেইটো এটা বেলেগ এটা চেলেঞ্জ আছে বাৰু, মিলি মেলি এতিয়া বৰ্তমান কৰি আছে। তাত বিভিন্ন চেলেঞ্জ আছে, তাত ইণ্ডিভিজুৱেল এণ্টাৰপ্ৰেনিয়ৰখিনি অকণমান চেলেঞ্জো আছে, মানে ফাৰ্মিং যিটো ব্ৰইলাৰ ফাৰ্মিঙত। কিন্তু লেয়াৰ ফাৰ্মিঙত কিন্তু স্ক'প আছে, কিন্তু লেয়াৰত এতিয়া মাৰ্কেটটো বহুত আছে। লেয়াৰত আপুনি যেনেকৈ কৈছে 60 লাখ কণী ডেইলি ৰিকুৱাৰমেণ্ট ডেইলি অসমত কনজিউম হয় বাহিৰৰ পৰা হয়, এখন বেংগলৰ পৰা আহে, নহয় হায়দৰাবাদ বা চাউথৰ পৰা আহে দেই, ট্ৰেইন ভৰি ভৰি আহে মানে। তো কথাটো হৈছে যে কিন্তু সেইটো এটা লেয়াৰ বাৰটো দেখাত আমি মুৰ্গী, কিন্তু বহুত টেকন'লজি বহুত মানে বহুত টেকন'লজি, এইবিলাক মানে ৰকেট চায়েন্স টাইপৰ বস্তু। মানুহে বস্তুটো বিলিভ নকৰে যে পল্ট্ৰি আৰু মুৰ্গী কণী দিবই টাইপৰ নহয়। তাত ডেফিনেট নিউট্ৰিশ্যন আছে, ভেকচিনেশ্যন চিডিউল আছে, টেম্পাৰেচাৰ আপোনাৰ কণ্ট্ৰল কৰি ৰাখিব লাগে, চব বস্তু মানে ইভেন ছামাৰত যিখিনি এৰেঞ্জমেণ্ট কৰিব লাগিব গোটেই ফাৰ্ম হাউচটো কুলিঙৰ কাৰণে, বহুত পেৰামিটাৰ আছে যিখিনি মানে জানি বুজি কৰাটো সেইকাৰণে মানে ভাল আৰু। আজিকালি কিন্তু য়ং জেনেৰেশ্যনো মই বাহিৰত দেখিছোঁ, অসমত দেখা নাই ইমান, বাহিৰত মই দেখিছোঁ যে বেংগলোৰ হৈ গ'ল, হায়দৰাবাদ হৈ গ'ল, ছফ্টৱেৰ কোম্পানীত কাম কৰি থকা, বহুত ডাঙৰ কোম্পানীত কাম কৰি থকা ঘূৰি গৈছে ফাৰ্মিঙলৈ, গুচি গৈছে। হয়, আমাৰ সদায় এইটো চিন্তা হয় যে আমি যোনটো খাইছোঁ তাতে কি মেনিয়ৰ ইউজ কৰিছে, কি সাৰ ইউজ কৰিছে, কি পেষ্টিচাইড ইউজ কৰিছে, আমি নাজানো। এটা ভয় এটা আছে মানুহৰ, আৰু আমি যদি সেই ভয়টো যদি মাৰিবলৈ যদি বিজনেছ এটা ষ্টাৰ্ট কৰোঁ, সেইকাৰণে মানুহবিলাকে অৰ্গেনিক বস্তুবিলাক বেছি খাবলৈ লৈছে। কিন্তু এতিয়া মই যদি এনেকুৱা অৰ্গেনিক ফাৰ্মিং এটা ষ্টাৰ্ট কৰিব পাৰোঁ, য'ত নেচাৰেল বস্তু দিছোঁ, আমি ব্ৰেণ্ড এটা বিল্ড কৰিব পাৰোঁ, ৰাইট, য'ত আমি মানুহক বিশ্বাসটো দিব পাৰোঁ যে আমাৰ ক'তো আমি পেষ্টিচাইড ইউজ কৰা নাই, বা ক'তো আমি মিনিমাম মেনিয়ৰ মানে আপোনাৰ ফাৰ্টিলাইজাৰ্ছ বেছি ইউজ কৰা নাই, বা এটা ভাল ৱেইট আমি ফাৰ্মিং কৰি পেলাই বস্তুটো উলিয়াইছোঁ, ৰাইট, মানুহে ডেফিনেটলি একচেপ্ট কৰিব, খাব, আৰু আপুনি সেইটো বস্তু অকণমান বেছি পইচাটো বেচিব পাৰিব, প্ৰফিট মাৰ্জিনটো বেছিও ৰাখিব পাৰিব সেইটো বস্তুৰ কাৰণে। সেইটো মাৰ্কেট আছে। একচুৱেলি এটা কনচেপ্ট আছিলে এটা সময়ত গ্ৰীণ ৰিভলিউশ্যন বুলি, গ্ৰীণ ৰিভলিউশ্যন, সেই বস্তুটো কৰিছিলে বেছিভাগ মানে পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ সেইটো চাইডে কৰিছিলে। মানে এটা সময়ত মানুহৰ মানে ভোকমৰি আছিলে, মানে খাদ্যৰ অভাৱ আছিলে। মানে গ্ৰীণ ৰিভলিউশ্যনটো এইটো কাৰণে আনিছিলে যাতে প্ৰডাকশ্যনটো এটা বাম্পাৰ হওক, মানে ভাল প্ৰডাকশ্যন হওক, বহুত হওক, যাতে মানুহখিনি ৰাউণ্ড ডাইয়েৰ বস্তুখিনি খাবলৈ পায়। আৰু বেছি প্ৰডাকশ্যন কৰিব যোৱাৰ কাৰণে ফাৰ্টিলাইজাৰৰ ইউজটো বেছি হ'ল, বা পেষ্টিচাইডৰ ইউজটো বহুত বেছি হ'ব ধৰিলে, আৰু সেইটো এটা গ্ৰীণ ৰিভলিউশ্যনৰে এটা ইম্পেক্ট বুলি ক'ব পাৰি। সেই বস্তুটো আমাৰ অসমৰ ফালে ইমান নাহিল, আমাৰ অসমৰ ফালে গ্ৰীণ ৰিভলিউশ্যনৰ ইম্পেক্টটো নাহিল, সেইকাৰণে অসমৰ মাটিটো এতিয়াও অকণমান মানে অৰ্গেনিক হৈ আছে। তাৰ সেই ফাৰ্টিলাইজাৰ বা পেষ্টিচাইডবিলাক ইউজ কৰাৰ কাৰণে মাটিৰ কোৱালিটি বহুত ডিটৰিয়েট হৈ গ'ল, ইভেন সেই মাটিৰে যোগেদি আল্টিমেটলি পানীলৈ গৈছে, আমি সেই মানুহে সেই পানীটোও খাইছে, তাত পেষ্টিচাইড লাডেন আছে বা তোমাৰ ফাৰ্টিলাইজাৰবিলাকো মিক্স হৈ গৈছে। যিমান আমি মানে পানী কিয়নো ফিল্টাৰ কৰোঁ, হয়তো তাত আহিছে কিছুমান হেভি কেমিকেলছ আহিছে আমাৰ বডিত, যিটোৰ কাৰণে কেঞ্চাৰৰ ৰেটটো বাঢ়ি গৈছে অল অভাৰ ইণ্ডিয়া। তো এতিয়া তাৰ কাৰণে কিন্তু ভাৰত চৰকাৰে এটা ভাল মিছন ষ্টাৰ্ট কৰিছে, নেশ্যনেল মিছন ফৰ নেচাৰেল ফাৰ্মিং বুলি। তাৰ মুখ্য উদ্দেশ্যটোৱে হৈছে যে মানে কি সেই যে ফাৰ্টিলাইজাৰবিলাক, কেমিকেল ফাৰ্টিলাইজাৰ বা কেমিকেল পেষ্টিচাইডছবিলাক যিটো ইউজ কৰা হয়, সেইটো অলমষ্ট নালিফাই কৰিব লাগে, আৰু মানুহে ঘৰে ঘৰে মানে নেচাৰেল পদ্ধতিত, যেনে ছাগলীৰ যিখিনি ড্ৰপিংছ হয় বা গৰুৰ গোবৰ হয়, পল্ট্ৰি মেনিউৰ ইজ ওৱান অফ দ্য বেষ্ট থিং, সেইটো যিটো মানুহে মানে ইউজ কৰিলে প্ৰডাক্টিভিটি বাঢ়ি যায়, সেইবিলাক অৰ্গেনিক হিচাপে বস্তুখিনি প্ৰডাকশ্যন কৰিব হ'ল মানে। আৰু আমাৰ অসমত পাৰ্টিকুলাৰলি যদি আমি চাওঁ, আজিৰ পৰা 10 বছৰ 15 বছৰ আগত মানুহৰ ঘৰে ঘৰে এখন এখন কিটচেন গাৰ্ডেন আছিলে, কমচে কম কেইটামান শাক পাচলিটো নিজে কৰি খাইছিলে।